নমস্কাৰ আমাৰ যেটো গুণোৎসৱ হ'বলগীয়া আছে 2025 চনত জানুৱাৰী মাহত সেই গুণোৎসৱটো এতিয়া চমু চাপি আহি আছে এতিয়া আমি নিজৰ বিদ্যালয়ৰ যেটো ছাত্ৰ ছাত্ৰী সকলোকে সাজু কৰি ৰাখিব লাগিব গতিকে এই যেটো গুণোৎসৱৰ সময়ত আমাৰ বহুতো কৰ্তব্য থাকে কাৰণ আমাৰ বিদ্যালয়বোৰৰ যেটো মানদণ্ড সেই মানদণ্ডটো মানে চালি জাৰি চোৱা হয় চাওক যেটো সেলফ ইভালুৱেচন কৰা হয় এক্সটাৰ্নাল ইভালুৱেচনৰ দিনাখনৰ আগত সেই দিনাখন যেটো আপোনালোকে ইভালুৱেচন কৰিব মানে ইভালুৱেট কৰিব সেই ইভালুৱেচন দিনাখনৰ শীটৰ নম্বৰটো চাব আৰু যিদিনাখন তেওঁ এক্সটাৰ্নালে নিজে ইভালুৱেট কৰে ঠিক আছে ধৰি লওক এজনী ছোৱালী এ ঠিক আছে ফৰ এক্সাম্পল এ ছোৱালীজনী তেওঁক আপুনি যিমান দিছে যিমান নম্বৰ দিছিলে সেলফ ইভালুৱেচন দিনাখন সেই নম্বৰটো এক্সটাৰ্নালে পঢ়িব দিয়া নম্বৰৰ লগত যদি অলপমান যদি মানে ওপৰ নিচে হয় মানে তল ওপৰ হয় তেতিয়া হলে মানে একো মানে প্ৰবলেম নাই কনসিডাৰ দিব আৰু কিন্তু যদি হে এটা মেজৰ প্ৰবলেম থাকে তেতিয়া কিন্তু এক্সটাৰ্নাল ইভালুৱেটৰে নিজৰ ইচ্ছামতে কমাই দিব লগা যদি থাকে কমাই দিব যদি বঢ়াই দিব লগা থাকে তেতিয়া বঢ়াই দিব কিন্তু বঢ়াই দিয়াটো বহুত কমকে দেখিবলৈ পায় কথাটো সেইটো কিন্তু সেইটোৱে আপোনালোকে চাব সেই কাৰণে কথাটো অলপমান হেৰি কৰিব কথাটো সেইটো ঠিক আছে গতিকে কথাটো সেইটোৱে হিবোৰ মানে বহুতো দৰকাৰ আছিল জানিবলগীয়া সেই কাৰণে মই এইটো কথাটো কৈছো আৰু বহুতো আছে মই জনাই আছো আপোনালোকক অলপমান ৰখি দিব তো এইটো 5 নম্বৰটো চাওক এই 5 নম্বৰত এটা কথা কোৱা হৈছে যে যিদিনাখন সেলফ ইভালুৱেচন হ'ব সেইদিনাখন কেৱল নডেল টিচাৰ আৰু হেড টিচাৰহে মানে সেইখন বিদ্যালয়ৰ কেৱল হেড টিচাৰ আৰু নডেল টিচাৰো থাকিব বুলি ইয়াত লিখিছে আৰু বাকিবোৰ ধৰি লওক যদিহে 4-5 জন মান যদিহে শিক্ষক থাকে এখন স্কুলতে বাকি যিবোৰ টিচাৰ সেইবোৰ মানে বেলেগ বিদ্যালয়বোৰলৈ ইনভিজিলেটৰ হিচাপে পঠিওৱা হ'ব মানে সেইটো কথাটো ইয়াত লিখা হৈছে ঠিক আছে সেইটো মানে গতিকে এইটো অলপমান চাব এই ক্ষেত্ৰত মানে যদিহে এক্সটাৰ্নালে যদিহে দেখে যে দুজনতকৈ মানে হেড আৰু নডেলতকৈ যদিহে বেছি আছে থকাতে যদি দেখে তেতিয়াহলে তেওঁ এইটো পাৱাৰ আছে যে এই হেৰি ছাৰক মানে ইয়াত থাকিব দিব নালাগে কাৰণ ইয়াত কেৱল দুজনে থাকিব লাগে বিদ্যালয়ত সেইটো কোৱাৰ তেওঁৰ মানে এটা পাৱাৰ আছে গতিকে এইটো জানিব লাগিব আপোনালোকে এতিয়া কথাটো তাৰপিছত আমি যদি তলত যাওঁ আৰু এইটো যেটো সিট এৰেঞ্জমেন্ট হেতু আপোনালোকে গাইডলাইনস মতে কৰিব কাৰণ যদি গাইডলাইনস মতে নকৰে তেতিয়া হলে এই যেটো ইভালুৱেটৰ এক্সটাৰ্নাল তেওঁ মানে এটা পাৱাৰ আছে যে সেইটো চেঞ্জ কৰক মানে যেটো গাইডলাইন আছে সেইমতে কৰক বুলি কোৱাৰ চান্স মানে তেওঁৰ পাৱাৰটো আছে গতিকে সেইটো চাব আপোনালোকে যেটো গাইডলাইনস আছে সেইমতে কৰিব মানে একো ইয়াত বাহানা নচলিব আৰু কথাটো সেইটোৱে গতিকে এইটো জনাটো বহুত দৰকাৰ গতিকে সেইবোৰ মানে কিছুমান কথাবোৰ আপোনালোকে মনত ৰাখিব লাগিব আৰু যেটো ইউনিফৰ্ম দিয়া হৈছে নহয় জানো এই ল'ৰা ছোৱালীবিলাকক সেই ইউনিফৰ্মৰ যেটো হেৰি স্যাম্পল সেই স্যাম্পলটো আপোনালোকে হেৰি থব লাগিব মানে অফিচত থব লাগিব ঠিক আছে মানে যাতে এক্সটাৰ্নাল ইভালুৱেটৰে গৈ সুমালাই যাতে দেখি পায় আৰু গম পায় এইটো হেৰিটো আৰু চেক কৰিব পাৰে আৰু যদিহে মন যায় যে হেতু একৰ্ডিংলি হয় নে নহয় মানে যেনেকৈ বিচৰা হৈছে তেনেকুৱা হয় নে নহয় সেইটো যাতে তেওঁ চেক কৰিব পাৰে কথাটো সেইটো আৰু ভাউচাৰ এইবোৰতো থবই লাগিব কাৰণ গোটেই তেওঁ চাব মানে ইয়াত লিখা মতে এইটো আছে আৰু সেইটো হয়ে সবে জানাই কথাটো তাৰপিছত যেটো OMR শীট সেইটো এক্সটাৰ্নাল ইভালুৱেটৰে হেৰি কৰিব লাগে কিন্তু এই ক্ষেত্ৰত যদিহে তেওঁ কিবা এটা সহায় কৰে তেওঁ সহায় কৰিব লাগিব আৰু সেলিংটো ভালদৰে কৰিব লাগিব পেকেটিং সময়মতে কৰিব লাগিব আৰু এই ক্ষেত্ৰত নডেল টিচাৰ আৰু হেড তেওঁলোকে সহযোগ কৰিব লাগিব এই ক্ষেত্ৰত মানে সেইটো কথাটো এই ক্ষেত্ৰত আমি প্ৰথমতে যেটো টাইমিং ঠিক আছে এক্সটাৰ্নাল ইভালুৱেচন দিনাখনৰ টাইমিংটো আমি ভালদৰে মনত ৰাখিব লাগিব জানিব লাগিব যেটো এক্সটাৰ্নাল ইভালুৱেটৰ তেওঁ 9 বজাৰ আগতে আহি পাব
আৰু আমাৰ যিটো বিদ্যালয়ৰ মৰ্ণিং এছেম্বলি মানে প্ৰাতঃসভা সেইটো 9টা বজাৰ পৰা ৰাতিপুৱা 9টা বজাৰ পৰা 9:15 মানে 15 মিনিট দিয়া হ'ব। এই 15 মিনিটত মৰ্ণিং এছেম্বলিটো বা প্ৰাতঃসভাটো আমি শেষ কৰিব লাগিব। তাৰপিছত 9:15 পৰা 9:25লৈকে 10 মিনিট দিয়া হৈছে সেইটো এটেণ্ডেঞ্চ ল'বৰ কাৰণে। এতিয়া প্ৰব্লেমটো হ'ল যে এতিয়া এটেণ্ডেঞ্চটো আমি দুই ধৰণে ল'ব লাগিব, এটা অফলাইন আৰু এটা অনলাইন। এতিয়া অনলাইন লওঁতে বহুত সময় লাগে, কথাটো এইটো সত্য। কিন্তু আপোনালোকে সেইদিনাখন অনলাইনটো লাগিলে পিছত ল'ব, কাৰণ অনলাইনটো বহুতো সময় লয়। কিন্তু অফলাইনটো এই 10 মিনিটৰ ভিতৰত লৈ ল'লেই হ'ল। অনলাইনটো আপোনালোকে পিছত ল'ব, যেতিয়া বিদ্যালয় ছুটি হয় বা ধৰি লওক মিড ডে মিল খোৱাৰ সময়ৰ অলপমান পিছত মানে কিবা এটা সময় চাই ল'ব আৰু যিটো সময়ত আপোনালোকৰ কমফৰ্টেবল হয় অনলাইন লোৱাত তেনেকৈ কৰিব। কাৰণ সময়মতে যাব লাগিব নহয় জানো, সেইকাৰণে কথাটো কৈছোঁ আৰু। বা আপোনালোকৰ যদি কিবা এটা হেৰি আছে মানে আইডিয়া আছে এই ক্ষেত্ৰত আপোনালোকে এইবোৰটো কৰিব লাগিব, মানে কৰি গ'লেই হ'ল। তাৰপাছত আৰু যদি হেৰিটো চাওঁ টাইমিংটো আগলৈ 9:25 পৰা 10:25 সেই মিনিটটো সেই সময়ছোৱাত কি কৰিব স্কলাষ্টিক এছেছমেণ্ট মানে ৰিটেন এক্সামিনেশ্যন হ'ব MCQ বেষ্ট যে সেইটো মানে ক্লাছ 1ৰ হ'ব, ঠিক আছে। মানে ক্লাছ 1 কেতিয়াৰ পৰা 9:25 পৰা 10:25 1 ঘণ্টা মানে ৰিটেন MCQ সেইটো আমি শিক্ষয়িত্ৰীবোৰে সেইটো কৰিব লাগিব। সেইটো ক্লাছ 1ৰ ক্লাছ 2 দুটাটোতেই এইটো জানিবলগীয়া কথাটো। তাৰপাছত এইটো সময়ছোৱাত মানে এই 1 ঘণ্টাত কি আছে ইনক্লুড টাইম ইনক্লুডছ কণ্ডাক্টিং অফ এছেছমেণ্ট, কালেকশ্যন অফ কুৱেশ্যন পেপাৰ কাম আনচাৰ শ্বীট ফ্ৰম ষ্টুডেণ্ট মানে ল'ৰা ছোৱালীবিলাকক কুৱেশ্যন পেপাৰ দিয়াৰ পৰা ধৰি তেওঁলোকৰ পৰা পুনৰ কালেকশ্যন কৰি যুগুত কৰা বা গোটোৱালৈকে এই সময়টো মানে 1 ঘণ্টাৰ ভিতৰত এই কামটো হ'ব লাগিব, কথাটো এইটো কোৱা হৈছে। তাৰপিছত আৰু ক্লাছ 2টো আকৌ তেওঁলোকৰ মানে ক্লাছ 1 শেষ হোৱাৰ পিছত আহি গৈছে মানে পিছত বুলি নহয় একেটা সময়ে দিয়া হৈছে, সেইটো হ'ল 9:25 পৰা 10:55লৈকে মানে ইয়াৰ 90 মিনিট দিয়া হৈছে, ঠিক আছে। ঠিক আছে, অলপমান বেছি দিছে যিহেতু ক্লাছটো অলপমান বাঢ়ি গৈছে। ইয়াৰো হ'ব MCQ বেষ্ট, ইয়াত নিউমেৰিচি থাকিব, ৰাইটিং, লেংগুৱেজ 1 লেংগুৱেজ 2 এইবোৰ থাকিব, গোটেই থাকিব। গতিকে আমি যদি ক'বলৈ যাওঁ ইন শ্বৰ্ট ক্লাছ 1ৰটো 1 ঘণ্টা দিয়া হৈছে আৰু ক্লাছ 2ৰ বাবে 90 মিনিট সেইটো দিয়া হৈছে, মানে 1.5 ঘণ্টা আৰু 1.5 ঘণ্টা দিয়া হৈছে ক্লাছ 2ৰ বাবে। তাৰপিছত আৰু যদি তলত যাওঁ আমি ইয়াত গম পাম 4 নম্বৰ হেৰিত চাওক 4 নম্বৰ কলমত বা ৰত 9:25 পৰা 11:55লৈকে সেইটো ক্লাছ 3 to ক্লাছ 5 এই তিনিটা ক্লাছৰ বাবে, ঠিক আছে। ইয়াতে 150 মিনিটৰ কথা কোৱা হৈছে দিয়া হৈছে। এই 150 মিনিটৰ সময়ছোৱাতে যিমানবোৰ কাম আছে এছেছমেণ্টে হওক, এইফালে OMR শ্বীট মানে বিতৰণ দিয়া, আকৌ কালেকশ্যন কৰা, এইবোৰ গোটেইটো মানে এই 9:25 পৰা ধৰি 11:55 সময়ছোৱাতে এই গোটেই কামবোৰ কৰিব লাগিব, এইটো মানে লেখা আছে। তাৰপিছত আৰু ইয়াত দিয়া হৈছে তাক এছেছমেণ্ট অফ ৰিডিং স্কিল, ঠিক আছে। এইটো এছেছমেণ্ট অফ ৰিডিং স্কিলত হয়, এইটো চাব। ৰিডিঙৰ কাৰণে 11:30 পৰা 12টালৈকে 1 ঘণ্টা দিয়া হৈছে 30 মিনিটৰ বাবে। এই ক্ষেত্ৰত ক্লাছ 2ৰ আকৌ আহি যায় ইয়াত, মানে এইটো ক্লাছ 2ৰ হয় দেই। এছেছমেণ্ট অফ ৰিডিং লেংগুৱেজ 1 লেংগুৱেজ 2 ক্লাছ 2ৰ যিটো ৰিডিং আছে সেইটো 1 ঘণ্টাৰ বাবে নহয় আধা ঘণ্টাৰ বাবে দিয়া হৈছে 11:30 পৰা 12টা বজালৈকে ইয়াত দিয়া হৈছে। এতিয়া ৰিডিংটো আমি গম পালোঁৱেই, অথনি মই ক'লোৱেই বা পিছত গম পাবই যে এক্সটাৰ্নেল ইভেলুৱেটৰ যিজন ইভেলুৱেট কৰিব ন তেওঁ 10% ৰেণ্ডমলি বাচিব নিজৰ ইচ্ছামতে লেংগুৱেজ 1ৰ বাবে লেংগুৱেজ 2ৰ বাবে সেই দুয়োটাৰ বাবে মানে নিজৰ ইচ্ছামতে বাচিব আৰু অথনি ক'লোৱেই যদিহে ষ্টুডেণ্ট 10জনলৈকে আছে বেছি নাই তেতিয়াহ'লে তেওঁ 100% ল'ব পাৰিব মানে কথাটো সেইটোৱে। গতিকে এইটো অলপমান মনত চাব লাগিব। আৰু ইয়াত আকৌ লিখিছে তাক এক্সটাৰ্নেল ইভেলুৱেটৰ উইল এনচিয়ৰ ডেট মাৰ্কিং ইজ ডান নিউট্ৰেলি, মানে তেওঁ কাকো কম বা বেছি মানে কাকো যদি মৰম বেছি কৰিছে
তাক বেছি দিব লাগে, কাকো মৰম কৰা নাই, তাক কম দিব লাগে, তেনেকুৱা নহয় মানে। মানে যিটো ল'ৰা-ছোৱালী, ঠিক আছে, ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত মানে ভিত্তি কৰি নম্বৰটো দিব লাগিব, এইটো কথাটো ইয়াত লিখা হৈছে। গতিকে জানিবলগীয়াটো এইটো, আৰু লগতে অলপমান এইটো চাওঁ, এইটো মানে কৈ দিওঁ। 12টা বজাৰ পৰা 1টা বজালৈকে 60 মিনিটৰ বাবে। এইটো হ'ল ক্লাছ 3 to ক্লাছ 5, মানে ক্লাছ 3, 4, 5ৰ বাবে এইটো লেংগুৱেজ 1, লেংগুৱেজ 2 ৰিডিং কৰা হ'ব মানে এইটো। আৰু ইয়াৰ ক্ষেত্ৰত 10% হয়, চবৰ বাবে এইটো 10% হয়, এইটো জানিবলগীয়া আছে। আৰু তাৰপিছত মিড ডে মিলৰ সময়টো 1টা বজাৰ পৰা 1:45লৈকে, মানে 45 মিনিট দিয়া হৈছে। তাৰপিছত কমিউনিটি পাৰ্টিচিপেশ্যনৰ মানে হেৰিটো আহি যাব ইয়াত, ঠিক আছে। কমিউনিটি পাৰ্টিচিপেশ্যন আৰু কণ্ট্ৰিবিউশ্যন এই দুটাৰ ইয়াত আহি যাব। 1:50ৰ পৰা 3:20লৈকে 90 মিনিট, 1.5 ঘণ্টা মানে বিদ্যালয়ৰ যিটো ইভালুৱেশ্যন, মানে স্কুল ইভালুৱেশ্যন, সেইটো আহিব। ইয়াত তেওঁ কিছুমান হেৰি সুধিব আৰু মানে প্ৰশ্নবোৰ সুধিব পাৰে, বা হেৰিবোৰ ফেচিলিটিবোৰ নিজে চাব। কিছুমানে চাই, কিছুমানে নাচায়, এইটো আপোনালোকে দেখুৱাই দিব যদিহে মানে সোধে বা চাব বিচাৰে, লৈ গৈ দেখুৱালে হ'ল। Verification and edit, if any, will be done by external evaluator as per physical observation. তেওঁ চাবই আহি, মানে আহি পোৱাৰ লগে লগে ক'ত কি আছে, ক'ত কি নাই, তাৰপাছত সুধিব আৰু তাৰপিছত সুধি পিনি আপোনালোকৰ যিটো উত্তৰ, সেই উত্তৰ মতে তেওঁ যিটো লিখিবলগীয়া আছে, সেই লিখিবলগীয়া তেওঁৰ মানে কিছুমান থাকে বাৰু ফৰ্ম থাকে, এই ফৰ্মবোৰত তেওঁ লিখি যাব আৰু কথাটো সেইটোৱে। তাৰপিছত এছেছমেণ্ট অফ ৰিডিং, সেইটো হ'ল 3:25ৰ পৰা 4:25লৈকে, এইটো 1 ঘণ্টাৰ বাবে দিয়া হৈছে। স্কুল আণ্ডাৰ দ্য ছুপাৰভিজন অফ এক্সটাৰ্নেল ইভালুৱেটৰ, তেওঁ মানে হেৰি কৰিব আৰু OMR শ্বীটবোৰ হেৰি কৰিব, এই সময়ছোৱাত তেওঁ ফিল আপ কৰি যাব মানে ক্লাছ 1 আৰু ক্লাছ 2ৰ বাবে। তাৰপাছত চেকিং অফ আনচাৰ অফ ৰাইটিং এণ্ড নিউমাৰেচি, ক্লাছ 2ৰ পৰা ধৰি ক্লাছ 5লৈকে যিটো নিউমাৰেচি আছে, অংক আছে, সেইটো চেকিং কৰা হ'ব সেইটো সময়ছোৱাত। তাৰপিছত এক্সটাৰ্নেল লেভেলতো ৰেণ্ডমলি চেক এটলিষ্ট 5 to আনচাৰ কপিজ, মানে কথাটো সেইটোৱে, আপোনালোকে যিটো ইনভিজিলেটৰ হিচাপে আহিব ন আপোনালোকৰ বিদ্যালয়বোৰলৈ, তেওঁলোকে মানে সেইটো হেৰিটো OMR শ্বীটটো ফিল আপ কৰিব, আৰু এই ফিল আপ কৰাৰ যিটো আনচাৰবোৰ মানে তেওঁ ৰেণ্ডমলি চেকিং কৰিব, আৰু সঁচাকৈ মানে ভালদৰে কৰিছে নে নাই, নে কিবা এটা ইয়াত এডিট কৰি মানে বেছি নম্বৰ দিছে নেকি, সেইটো মানে তেওঁ চেক কৰিব আৰু এক্সটাৰ্নেলজনে, কথাটো সেইটো মানে। আৰু লগতে এক্সটাৰ্নেলজনে এইটোও মানে হেৰি কৰিব, চেক কৰিব, যি টিচাৰবোৰে বা শিক্ষয়িত্ৰীবোৰে OMR শ্বীটত ফিল আপ কৰিব, সেইবোৰ উইদাউট বায়াছ, সেইবোৰ মানে কামবোৰ তেওঁলোকে কৰিছে নে নাই, মানে সেইটোৱে আৰু কিছুমানে মানে স্কুলৰ নামটো হেৰি হওক বুলি হেৰি কৰিব পাৰে, আৰু যেনিবা নম্বৰবোৰ বেছি দিব পাৰে, সেইবোৰ মানে তেনেকুৱা কিবা এটা কৰিছে নেকি সেইটো চাব আৰু চেক কৰিব, সেইটোতো চাবই, গতিকে অলপ সাৱধান হ'ব আপোনালোকে। তাৰপিছত 4:25ৰ পৰা ধৰি 5:55লৈকে আধা ঘণ্টাৰ সময়, সেই আধা ঘণ্টাৰ সময়ত মানে পেকিংবোৰ, চেলিংবোৰ, লেবেলিং যিমানবোৰ আছে সেইবোৰ কৰিব। তাৰপিছত কনচাৰ্ণ টিচাৰবোৰে য'ত যি ছিগনেচাৰ দিব লাগে সেই ছিগনেচাৰবোৰ দিব, তাৰপিছতহে স্কুলটো যিটো এক্সটাৰ্নেল ইভালুৱেশ্যন, সেইটো সময়টো হেৰি হ'ব, মানে আদায় হ'ব, কথাটো সেইটোৱে। এটা গুৰুত্বপূৰ্ণ কথা, সেইটো আমি সকলোৱে জানিব লাগিব, আমাৰ যিটো চেল্ফ ইভালুৱেশ্যন হয়, এই চেল্ফ ইভালুৱেশ্যনৰ মানে যিটো তথ্য, সেই তথ্যবোৰ আমি কি কৰিব লাগিব, হেৰি এক্সটাৰ্নেল ইভালুৱেশ্যন দিনাখনৰ 3 দিন আগতে সেইবোৰ আমি মানে অনলাইন কৰি সেইবোৰ আপলোড কৰি দিব লাগিব বা ছাবমিট কৰিব লাগিব, আৰু সেইটো এতিয়ালৈকে হেৰি হোৱা নাই, মানে যেতিয়ালৈকে আপোনালোকৰ এই সময়টো আহিব আপলোড কৰাৰ, অনলাইন কৰাৰ সময়টো আহিব, তেতিয়ালৈকে মানে এই হেৰিটো ছফ্টৱেৰটো বা হেৰিটো আৰু প্ৰভিজনটো উলিয়াই দিয়া হ'ব, মানে অপেন কৰি দিয়া হ'ব, কথাটো সেইটোৱে। এইটো মনত ৰাখিবলগীয়া কথাটো গুৰুত্বপূৰ্ণ, সেইবোৰ পাহৰিব নালাগে।
আৰু লগতে আমাৰ যিটো চেল্ফ ইভেলুৱেশ্যন ইয়াৰ টাইমিংটো মই জনাই দিওঁ সকলোৱে সেইটো নাচাব পাৰে বা মানে পাহৰিব পাৰে সেইটো হ'ল চাওক 9টা বজাৰ পৰা 9টা মানে 15লৈকে অথনি মই যিটো কৈছিলোঁ নহয় এইটো ক্লাছ 1 to ক্লাছ 5ৰ বাবে দেই 15 মিনিট সেইটো হ'ল মৰ্ণিং এছেম্বলি বা প্ৰাতঃসভাৰ সময় আৰু 9টা 15ৰ পৰা 9টা 25লৈকে সেইটো এটেণ্ডেঞ্চৰ সময় ক্লাছৰুম 9টা 25ৰ পৰা 12টা হেৰিলৈকে 25লৈকে ঠিক আছে সেইটো হ'ল ক্লাছ 2ৰ পৰা ক্লাছ 5লৈকে এই ক্লাছবোৰৰ বাবে ৰিডিং ইভালুৱেশ্যন কৰা হ'ব লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 সেইটো মানে কথাটো আৰু এই যিটো ৰিডিং কৰা হ'ব সেই ৰিডিং কৰাৰ ভিত্তিত নম্বৰবোৰ হেৰি হ'ব মানে প্ৰেছক্ৰাইবড যিটো ফৰ্মেট দিয়া হ'ব এই ফৰ্মেটত মানে ৰেকৰ্ড কৰি থোৱা হ'ব তাৰপিছত 12টা 25ৰ পৰা 1টা বজালৈকে এইটো 35 মিনিটৰ বাবে মিড ডে মিল দিয়া হ'ব মানে খাবলৈ আৰু সেইটো আৰু তাৰপিছত 1টা বজাৰ পিছত আপোনালোকৰ কি হ'ব যিটো হেৰি মানে ডেইলি ক্লাছৰুম ট্ৰানজেকশ্যন যিটো আমি কৈ থাকোঁ মানে ক্লাছ কৰা হ'ব আৰু মানে সেইটোৱেই আমাৰ ক্লাছৰুম ট্ৰানজেকশ্যন হ'ব আপোনালোক যদি কিবা এটা শিকাবলগীয়া আছে এইটো শিকাব পাৰিব যিহেতু ডেট অফ চেল্ফ ইভেলুৱেশ্যনটো কেৱল 12টা 25লৈকে তাৰপিছত নাই মানে তাৰপিছত ছুটি হয় আৰু ক'বলৈ গ'লে ইভালুৱেশ্যন ডেটো তেতিয়া ছুটি আদায় এইবোৰ হ'ল ছিট প্লানিং চাওক লোৱাৰ প্ৰাইমাৰীৰ বাবে 3, 4, 5 এনেকুৱা দিয়া হৈছে আৰু তাৰ তলৰ যিটো তাত আকৌ 4, 3, 5 এনেকুৱা মানে গতিকে চাই ল'ব ভালদৰে তাৰপাছত এইটো আপাৰ প্ৰাইমাৰী হয় ইউ পিৰ বাবে 6, 7, 8 আকৌ 8, 6, 7 এনেকৈ মানে দিয়া হৈছে তাৰপিছত মিডল ভাৰ্নাকুলাৰ এইটো মানে ক্লাছ 1ৰ পৰা ধৰি হেৰিলৈকে ক্লাছ 8লৈকে MV যিটো বুলি কওঁ 3, 4, 5, 4, 3, 5, 3, 4 আকৌ 7, 8, 5 এনেকৈ মানে বনাই দিয়া হৈছে গতিকে আপোনালোকে চাব আৰু এইটো ছেকেণ্ডাৰী ক্লাছৰ বাবে এডুকেশ্যনৰ বাবে ছেকেণ্ডাৰী স্কুলৰ বাবে ঠিক আছে 6, 7, 8 7, 9, 6 আকৌ 8, 6, 9 মানে এনেকুৱা বনাইছে যাতে একেটা ক্লাছতে মানে ওচৰি বহিবলৈ নাপায় ঠিক তেনেকুৱা মানে বনাই দিয়া হৈছে গতিকে মনত ৰাখিব আৰু সেইবোৰ এইটো হ'ল এক্সটাৰ্নেল ইভেলুৱেটৰৰ হেৰি ৰল এইবোৰ মানে ভালকৈ আপোনালোকে চাব মই ইতিমধ্যে জনালোঁ আপোনালোকক যিটো এক্সটাৰ্নেল ইভেলুৱেটৰজনৰ ৰল সেইবোৰ জানিব লাগিব কাৰণ আমাৰ সেইটো দৰকাৰ জানি লোৱাটো মানে নিজৰ বাবে ভাল আৰু দৰকাৰ বুলি নহয় নিজৰ বাবে সুবিধাজনক হয় মানে ভাল হয় কথাটো সেইটোৱে গতিকে চাবিলাকসকল এইটোৱে আছিলে মই আপোনালোকক জনাম বুলি ভবাটো ধন্যবাদ